নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ ডে টু ডে লাইফত প্ৰতি মুহূৰ্ততে ব্যৱহাৰ হৈ থকা কিছুমান গুৰুত্বপূৰ্ণ ইন্টাৰোগেটিভ সেন্টেন্স এই ইন্টাৰোগেটিভ সেন্টেন্সবোৰ আমি যিকোনো কনভাৰসেচনৰ মাজত প্ৰতি মুহূৰ্ততে ব্যৱহাৰ কৰি থাকিব লগা হয় আৰু কোনো এটা কনভাৰসেচন কন্টিনিউ কৰিবৰ বাবে এই ইন্টাৰোগেটিভ সেন্টেন্সবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ হয় সো ভিডিঅ'টো স্কিপ নকৰাকৈ হেখলৈকে চাওক প্ৰত্যেকটো ইন্টাৰোগেটিভ সেন্টেন্সৰ বিষয়ে শিকি লৈ আপুনিও আপোনাৰ ডে টু ডে কনভাৰসেচনৰ মাজত ইয়াক ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰ্ছে যদি মোৰ হৈতে অনলাইন মাধ্যমৰ জৰিয়তে স্পোকেন ইংলিশ বা ইংলিশ গ্ৰামাৰ স্টেপ বাই স্টেপ অতি সহজ পদ্ধতিৰে কোনো নোট মুখস্থ নকৰাকৈ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ WhatsApp কৰক এই ক্লাছটো জানুৱাৰী 2nd উইকৰ ইভিনিং 7:30 ত আৰম্ভ হ'ব সো আহক এটা ভিডিঅটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ বাক্য ক'ব লগা হয় যে তোমাৰ আজিৰ দিনটো কেনে গ'ল তোমাৰ আজিৰ দিনটো কেনে গ'ল এনে ধৰণে প্ৰশ্ন কৰিবলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব হাউ ওয়াজ ইয়োৰ ডে টু ডে হাউ ওয়াজ ইয়োৰ ডে টু ডে তোমাৰ আজিৰ দিনটো কেনে গ'ল হাউ ওয়াজ ইয়োৰ ডে টু ডে ধৰক আপুনি আজি কিবা এটা ইন্টাৰভিউ দিব গ'ল মই আপোনাক সুধিব লগা হ'ল আপোনাৰ ইন্টাৰভিউ কেনে গ'ল তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো ক'ব লাগিব হাউ ওয়াজ ইয়োৰ ইন্টাৰভিউ How was your interview? Apunar interview kene gol? How was your interview? ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে তুমি পৰীক্ষাটো দিলানে এনে ধৰণে কেতিয়াবা আমি প্ৰশ্ন কৰিব লগা হয় এনে ধৰণৰ প্ৰশ্নটো আমি কেনে দৰে কৰিব লাগে তাৰ বিষয়ে নজনাৰ কাৰণে এই ধৰণৰ প্ৰশ্নবোৰ কৰাত আমাৰ অসুবিধা হয় আমি যদি খুদিব লগা হয় যে তুমি পৰীক্ষাটো দিলানে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো Did you take the exam তুমি পৰীক্ষাটো দিলানে Did you take the exam তুমি পৰীক্ষাটো দিলানে ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে তুমি ইমান দিন কোত আছিলা বা তুমি ইমান সময় কোত আছিলা এনে ধৰণেও আমি প্ৰশ্ন কৰিব লগা হয় তুমি ইমান সময় ধৰি কোত আছিলা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো Where have you been for a long time Where have you been for a long time তুমি ইমান সময় ধৰি বা বহু সময় ধৰি তুমি কোত আছিলা বুলি কওঁতে আমি বাক্যটো কলো Where have you been for a long time ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তোমাৰ কেইজন ককাই ভাই বাই ভনী আছে এনে ধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় কেইজন ককাই ভাই বাই ভনী আছে বুলি কওঁতে আমি ক'ব লাগিব হাউ মেনি কিহৰ কথা সুধিছো আমি ককাই ভাইৰ কথা সুধিছো তেতিয়া আমি ক'ব পাৰো হাউ মেনি siblings তোমাৰ আছে বুলি কওঁতে আমি ক'ব লাগিব do you have সো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল হাউ মেনি siblings do you have তোমাৰ কেইজন ককাই ভাই আছে হাউ মেনি siblings do you have ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্স সব কি কৈছে তুমি কেতিয়া মেট্ৰিক পাস কৰিছিলা বা ক্লাস 10 তুমি কেতিয়া পাস কৰিছিলা আমি কেতিয়াবা এনে ধৰণৰ প্ৰশ্ন কৰিব লগা হয় যে আপুনি ক্লাস 10 কেতিয়া পাস কৰিছিল এনে ধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনে ধৰণে কম আমি ক'ব লাগিব When did you pass class 10th আপুনি ক্লাস 10 কেতিয়া পাস কৰিছিল বুলি কওঁতে আমি বাক্যটো কলো When did you pass class 10th আপুনি ক্লাস 10 কেতিয়া পাস কৰিছিল ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে তোমাৰ পার্সেন্টেজ কিমান আছিল আমি কোনোবা জনক সুধিলো ধৰক তুমি কেতিয়া মেট্ৰিক পাস কৰিছিলা তাৰ পিছত আমি সুধিব লগা হ'ল তোমাৰ পার্সেন্টেজ কিমান আছিল বুলি সুধিবলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব What was your percentage তোমাৰ পার্সেন্টেজ কিমান আছিল ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে তুমি কেতিয়া গ্ৰেজুৱেচন কৰিছিলা বা গ্ৰেজুৱেট ডিগ্ৰী তুমি কেতিয়া লৈছিলা এনে ধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় এই কেতিয়াৰ কাৰণে আমি কম In which year did you pursue graduation তুমি কোন সনত বা in which year মানে কোনটো সনত did you pursue graduation তুমি গ্ৰেজুৱেচন কমপ্লিট কৰিছিলা বা গ্ৰেজুৱেচন ডিগ্ৰী পাইছিলা ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তোমাক কোনে ইংৰাজী ক'বলৈ কোনে শিকাইছিল এনে ধৰণে যদি আমি প্ৰশ্ন কৰিম তেতিয়া আমি প্ৰশ্নটো কৰিব লাগিব Who taught you to speak English তোমাক ইংৰাজী ক'বলৈ কোনে শিকাইছিল বুলি কওঁতে আমি বাক্যটো কলো Who taught you to speak English আপোনাক যোনে ইংৰাজী শিকাইছিলে তাৰ বিষয়ে আপুনি এনসাৰ হিচাপে ক'ব পাৰে আপুনি ক'ব পাৰে যে My mother taught me to speak English মোৰ মায়ে মোক ইংৰাজী ক'বলৈ শিকাইছিল বা মই ক'ব পাৰো My teacher taught me to speak English
টিচাৰ টট মি টু স্পীক ইংলিছ মোৰ টিচাৰে মোক ইংৰাজী ক'বলৈ শিকাইছিল ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স চাওক কি কৈছে তুমি অহা কালিলৈ ষ্টেচনত থাকিবা নেকি এনে ধৰণৰ আমি প্ৰশ্ন কৰিব লগা হয় তুমি অহা কালিলৈ ঘৰত থাকিবা নেকি তুমি অহা কালিলৈ এয়াৰপোৰ্টত থাকিবা নেকি তুমি অহা কালিলৈ ষ্টেচনত থাকিবা নেকি এনে ধৰণে যেতিয়া আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি প্ৰশ্নটো কৰিব পাৰো will you be at station tomorrow will you be at station tomorrow তুমি অহা কালিলৈ ষ্টেচনত থাকিবা নেকি এইটো ফিউচাৰৰ ষ্টেট অফ বিং অৰ বাক্য হোৱাৰ বাবে আমি বাক্যটোত বি ব্যৱহাৰ কৰিলো আমি বাক্যটো কলো will you be at station tomorrow তুমি অহা কালিলৈ ষ্টেচনত থাকিবা নেকি ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স চাওক কি কৈছে তুমি কাৰ লগত তাত থাকিবা তুমি কাৰ লগত তাত থাকিবা ধৰক আপুনি কাৰোবাক সুধিলে তুমি অহা কালিলৈ ষ্টেচনত থাকিবা নেকি আপুনি যাক প্ৰশ্ন কৰিছিলে তেওঁ ক'লে যে হয় মই অহা কালিলৈ ষ্টেচনত থাকিম তেতিয়া আপুনি তেখেতক যদি প্ৰশ্ন কৰিব লগা হয় যে তুমি তাত কাৰ লগত তাত থাকিবা এনে ধৰণে প্ৰশ্ন কৰিবলৈ যাওঁতে আপুনি প্ৰশ্নটো কৰিব পাৰে with whom will you be there with whom will you be there তুমি তাত কাৰ লগত থাকিবা বুলি কওঁতে আমি বাক্যটো কলো with whom will you be there তুমি তাত কাৰ লগত থাকিবা ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স চাওক কি কৈছে তোমাক কি প্ৰয়োজন ধৰক আপুনি কিবা এটা বিচাৰি আছে কিবা এটা কিনিব বিচাৰিছে মই আপোনাক সুধিছো যে আপোনাক কি প্ৰয়োজন হৈ আছে আপোনাক কি প্ৰয়োজন হৈছে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো what do you need আপোনাক কি প্ৰয়োজন what do you need ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে আপুনি কি বুজাব বিচাৰিছে এনে ধৰণে যদি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কি ক'ম আপুনি কি বুজাব বিচাৰিছে বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব what do you want to mean আপুনি কি বুজাব বিচাৰিছে what do you want to mean ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে আপুনি কি ক'ব বিচাৰিছে এনে ধৰণে আমি কেতিয়াবা প্ৰশ্ন কৰিব লগা হয় আমি কেতিয়াবা কাৰোবাক কওঁ যে আপুনি কি ক'ব বিচাৰিছে বা আপুনি কি বুজাব বিচাৰিছে এনে ধৰণে প্ৰশ্ন কৰো এই কি ক'ব বিচাৰিছে বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব what do you want to say আপুনি কি ক'ব বিচাৰিছে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কলো what do you want to say ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তুমি কিমান সময় হোৱা ধৰক আপুনি কোনোবাজন মানুহক সুধিছে যে আপুনি দিনটোত কিমান সময় শুৱে বা ৰাতিটো কিমান সময় শুৱে আমি কওঁ যে কিমান সময় শুৱা তুমি কিমান সময় শুৱা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো how long do you sleep আপুনি কিমান সময় শুৱে যদি আপুনি তাৰ উত্তৰ দিব বিচাৰে যে মই 8 ঘণ্টা শুওঁ এনে ধৰণে ক'বলৈ যাওঁতে আপুনি বাক্যটো ক'ব পাৰে I sleep 8 hours daily মই প্ৰত্যেক দিনাই 8 ঘণ্টা শুওঁ এনে ধৰণে আমি উত্তৰ দিব পাৰো ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্স কি কৈছে তুমি ক'ত যাব বিচাৰা এনে ধৰণে আমি প্ৰশ্ন কৰিব লগা হয় ধৰক কোনোবাজনে কৈছে যে মই ফুৰিব যাম মই আপোনাক সুধিছো যে আপুনি ক'ত ফুৰিব যাব বা আপুনি ক'ত ফুৰিব যাব বিচাৰে এই এনে ধৰণে যদি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো where do you want to visit আপুনি ক'ত ভিজিট কৰিব বিচাৰে বা ক'ত যাব বিচাৰে বুলি কওঁতে আমি বাক্যটো কলো where do you want to visit ঠিক তেনে ধৰণে তাৰ উত্তৰ হিচাপে মই যদি কওঁ মই শিমলালৈ যাব বিচাৰো বুলি কওঁতে আমি বাক্যটো ক'ম I want to visit Shimla মই শিমলা ভিজিট কৰিব বিচাৰো বা মই শিমলালৈ যাব বিচাৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স চাওক কি কৈছে তুমি তাইৰ লগত কথা পাতিব বিচাৰা নেকি এনে ধৰণে আমি আমাৰ ডে টু ডে লাইফত প্ৰশ্ন কৰিব লগা হয় যদি এনে ধৰণে প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব do you want to talk to her তুমি তাইৰ লগত কথা পাতিব বিচাৰা নেকি বুলি কওঁতে আমি বাক্যটো ক'লো do you want to talk to her তুমি তাইৰ লগত কথা পাতিব বিচাৰা নেকি আপুনি কি যিকোনো বস্তু বিচাৰা নেকি বুলি কওঁতে আপুনি do you want to তাৰ পিছত যি বিচাৰে তাৰ বিষয়ে উল্লেখ কৰিব পাৰে ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্স চাওক কি কৈছে মই তাইৰ লগত কথা পাতিব নিবিচাৰো এনে ধৰণে যদি আপুনি উত্তৰ দিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আপুনি বাক্যটো ক'ব পাৰে I don't want to talk to her মই তাইৰ লগত কথা পাতিব নিবিচাৰো ঠিক আছে এতিয়া চাও নেক্সট সেন্টেন্সটো আপোনালোকৰ বাবে লৈ আহিছো এইটোৱে কথা বা এইটোৱে কথাটো এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ক'ব পাৰো এইটোৱে কথা বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব this is what it is এইটোৱে কথা বুলি কওঁতে আমি বাক্যটো ক'লো this is what it is
এইটোৱে কথা ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তাই নতুন মোবাইলটোৰ মানে অভ্যাস হৈ যাব তাই নতুন মোবাইলটো চলোৱাটো তাইৰ অভ্যাস হৈ যাব ভৱিষ্যতৰ কথা কৈছো তেতিয়া আমি বাক্যটো কেনেদৰে ক'ব পাৰো আমি ক'ব পাৰো যে she will get used to using the new mobile she will get used to using the new mobile she will get used to মানে হল তাইৰ ভৱিষ্যতে অভ্যাস হৈ যাব কি হৈ যাব she will get used to using the new mobile তাই নতুন মোবাইলটো ইউজ কৰাটো বা চলোৱাটো তাইৰ ভৱিষ্যতে অভ্যাস হৈ যাব বুলি কওঁতে আমি বাক্যটো ক'লো she will get used to using the new mobile আশা কৰো এই ভিডিওটোত ইনক্লুড হোৱা প্ৰত্যেকটো ইন্টাৰোগেটিভ সেন্টেন্স আপোনালোকৰ বাবে ইম্পৰ্টেন্ট হ'ব আৰু এই ইন্টাৰোগেটিভ সেন্টেন্সবোৰৰ সহায়ত আপোনালোকে অন্য ধৰণৰ বিভিন্ন সেন্টেন্স বনাবলৈ যত্ন কৰিব যদি এই বাক্যবোৰ আপোনালোকৰ বাবে উপযোগী হ'ল প্লিজ ভিডিওটো লাইক কৰক আৰু সকলো লাৰ্নাৰ্ছৰ মাজত এই ভিডিওটো শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে